কোকড়াঝাড়ে বহুবার এসেছি, কিন্তু এত বড় সভায় অংশগ্রহণের সুযোগ আগে পাইনি। বিটিআর নির্বাচন হবে সেপ্টেম্বরে। দিশপুর এবং বিটিআরেও ক্ষমতায় আসবে বিজেপি জোট। কোকড়াঝাড়ে উপস্থিত হয়ে এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার। হিমন্ত বললেন, কংগ্রেস আমলে কোকড়াঝাড় অশান্ত ছিল, বিটিআর চুক্তির পর শান্তি এসেছে বড়োল্যান্ডে। মুখ্যমন্ত্রীর কোকড়াঝাড়ে পৌঁছানোর পরই সোজা চলে যান বডোফা নগরস্থিত গ্রিনফিল্ডে আয়োজিত বিজেপির কর্মসম্মেলনে। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে মনত পেলাওক, নৰেন্দ্ৰ মোদী 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হয়। তাৰ আগতে কংগ্ৰেছৰ দিনত বিটিআৰৰ পৰিৱেশ কি আছিল? এটা দিনো পাৰ হৈ নগৈছিল যিটো দিনা কোকৰাঝাৰৰ ৰাইজে বন্দুকৰ শব্দ শুনা নাছিল। এটা দিন নাছিল যিদিনা কোকৰাঝাৰৰ ৰাইজে বোমৰ ধামাকা শুনা নাছিল। এটা দিন নাছিল যিদিনাখন কোকৰাঝাৰৰ ৰাইজে ভয়ত নিজৰ জীৱন পাৰ কৰিবলগীয়া হোৱা নাছিল। আজি দীঘলীয়া সময়ত কংগ্ৰেছৰ শাসনকালত কিমান আমাৰ মাৰ বুকু খুদা হ'ল, কিমানজন মহিলা বিধৱা হ'ল, কিমান মাতৃৰ বুকু খুদা হ'ল। 2014 চনত নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল। লাহে লাহে বিটিআৰত শান্তিৰ কাম চৰকাৰে আৰম্ভ কৰিলে। 2020 চনত বিটিআৰ চুক্তি স্বাক্ষৰিত হ'ল। কোভিড আহিলে। 21ত মই অসমৰ মুখ্যমন্ত্ৰী হলো। মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিব গৈছিলো, দুইগৰাকীয়ে মোক কৈছিল যে বড়োলেণ্ডত শান্তি হ'ব লাগে, বড়োলেণ্ডত বন্দুকৰ শব্দ আৰু শুনিব নালাগে। মই আজি গৌৰৱ কৰিব পাৰো, 4 বছৰ 4 মাহ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই পাৰ কৰিলো। আৰু এই 4 বছৰত আমি এবাৰৰ বাবেও বড়োলেণ্ডত বন্দুকৰ শব্দ শুনা নাই, বোমৰ ধামাকা শুনা নাই। আজি বড়োলেণ্ড শান্তিৰ এক নতুন স্বৰ্গভূমিলৈ ৰূপান্তৰিত হৈছে। বড়োলেণ্ডৰ মানুহে কি বিচাৰিছিলে? যে এখন দিল্লীত চৰকাৰ আহক, দিছপুৰত চৰকাৰ আহক, যিখন চৰকাৰে আমাৰ জীৱনৰ নিৰাপত্তা দিব পাৰে, যিখন চৰকাৰে আমাক সকলোকে মিলা মিছাৰে ৰাখিব পাৰে, যিখন চৰকাৰে বড়োলেণ্ডবাসীক একতাৰ মহামন্ত্ৰৰে আজি একেলগে সমন্বয়ৰ সাঁকো নিৰ্মাণ কৰিব পাৰে। আপোনালোকে মনত পেলাব, মোৰ আগত যিমান অসমত মুখ্যমন্ত্ৰী আছিল, তেওঁলোক কিমানবাৰ বড়োলেণ্ডলৈ আহিছিল মই নাজানো, কিন্তু যোৱা 4.5 বছৰত মই 200 বাৰতকৈও বেছি বড়োলেণ্ডলৈ আহিছো, যাতে আমাৰ বড়োলেণ্ডৰ সুৰক্ষা, বড়োলেণ্ডৰ প্ৰগতি আমি নিশ্চিত কৰিব পাৰো। আজি আমি সকলোৰে লগত কথা পাতিছো। NDFBৰ লৰাই বন্দুক জমা দিছে, আপচুৱে চৰকাৰৰ লগত সহযোগিতা কৰিছে। প্ৰতিটো জনগোষ্ঠীৰ ৰাইজে আজি বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছে। যোৱা 4.5 বছৰত বড়োলেণ্ডলৈ আমি শান্তিৰ পৰিৱেশ উভতাই আনিলো। কিন্তু শান্তি আমাক কিয় লাগে? শান্তি আমাক এই কাৰণে লাগে যাতে আমাৰ অঞ্চলটোৰ প্ৰগতি হয়, সকলোৱে যাতে সমান অধিকাৰ পায়, ল'ৰা ছোৱালীয়ে নিবনুৱাই কৰ্ম সংস্থাপন পায়, আমাৰ এই অঞ্চলটোলৈ যাতে উন্নয়ন আহিব পাৰে। আৰু সেইকাৰণেই আমাৰ লক্ষ্য। যোৱা 5 বছৰ আমাৰ যদি লক্ষ্য শান্তি আছিল, অহা আমাৰ 5 বছৰৰ লক্ষ্য হ'ল
বড়োলেণ্ডৰ সকলো জাতি জনগোষ্ঠীৰ বিকাশ আৰু